মোৰ শিল্পী জুবিন গৰ্গৰ যিটো 13 দিনীয়া মাংগলিক অনুষ্ঠান আৰু লগতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যিটো অৰ্গেনাইজ কৰা হৈছে তাৰ কাৰণে আমি ইয়াতে গোটেই কোৰ কমিটি পাব্লিকৰ মাজত যিটো কোৰ কমিটি গঠন হৈছে পাব্লিকৰ অৰ্গেনাইজ কৰা এইটো অনুষ্ঠান লগতে আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা গোটেইখিনি লজিষ্টিক ছাপোৰ্ট আৰু এছিষ্টেন্সৰ কাৰণে আজি ইয়াত উপস্থিত আছোঁ কোৰ কমিটি মেম্বাৰ্ছ আমাৰ লগত আছে এই 13 দিনীয়া মাংগলিক অনুষ্ঠানটো আমি 1 তাৰিখে অৰ্গেনাইজ কৰি আছোঁ তাৰ ভেন্যু যোৰহাট ষ্টেডিয়াম হ'ব আৰু তাৰ কাৰণে এটা 48 মেম্বাৰৰ এটা কোৰ কমিটি গঠন কৰা হৈছে আৰু তাৰ লগতে বেলেগ বেলেগ এছপেক্টৰ কাৰণে আমি সব কমিটিজো পাব্লিকৰ মাজতে গঠন কৰিছোঁ আজি আৰু যোৱাকালি দুদিন ধৰি আমি মাল্টিপল মিটিংছ কৰি গোটেইখিনি প্লেনিং ইতিমধ্যে ফাইনেল কৰিছোঁ আমাৰ মাজত আমাৰ মিডিয়া কোঅৰ্ডিনেশ্যন সব কমিটি ৰিপ্ৰেজেণ্টেটিভ দিগন্ত বুঢ়াগোহাঁই ডাঙৰীয়া আছে তেখেতক মই ৰিকুৱেষ্ট কৰিম যাতে ফাৰ্দাৰ ডিটেইল যিটো মিনিট টু মিনিট আমাৰ কাৰ্যসূচী প্লান কৰিছোঁ সেইটো তেখেতে যদি আগবঢ়ায় আৰু বেলেগ বেলেগ যি সব কমিটি আছে তাৰ ডিটেইল তেখেতে আমাৰ মাজতে দাঙি ধৰিব আৰু তাৰপিছত তাতে যোৰহাট ষ্টেডিয়ামত কেনেকুৱা ষ্ট্ৰাকচাৰ এৰেঞ্জমেণ্ট হ'ব সেই গোটেইখিনি আমি তাৰপিছত ফাৰ্দাৰ ডিছকাশ্যন কৰিম সাংবাদিক বন্ধুসকল আমাৰ অসমীয়া প্ৰাণৰ ইয়াৰ আমতো জুবিন গাৰ্গৰ যিটো অনুষ্ঠান ইয়াত পাতিবলৈ লোৱা হৈছে আপোনালোকৰ হয়তো অৱগত যে গুৱাহাটীৰ যি অনুষ্ঠান হৈছিলে তাৰ ওপৰত দৃষ্টি ৰাখি আমাৰ ইতিমধ্যে ৰাজহুৱা সভাই যোৰহাট ষ্টেডিয়ামখন ঠিক কৰি লৈছে তাতে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব এটা অনুষ্ঠান ডাঙৰ অনুষ্ঠান হ'ব সৰ্বধৰ্ম প্ৰাৰ্থনা ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব অতি কমেও 1 ঘণ্টাৰ এক সৰ্বধৰ্ম প্ৰাৰ্থনা সভা মূল তাতে মণ্ডপত অনুষ্ঠিত হ'ব তাৰ লগে লগে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আমাৰ সুকীয়াভাৱে আৰম্ভ হৈ যাব ৰাইজ সোমাই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ফুল দিব পাৰিব তাত বন্তি প্ৰজ্বলন হৈ থাকিব বাকী ধূপ ধূনাকৈ জ্বলি থাকিব আৰু কেমেৰাৰ কাৰণে কিছুমান জেগা থাকিব আৰু তাতে অস্থি ভস্ম তাতে আপোনালোকে দেখিব পাৰিব আৰু সেইফালেদি ৰাইজসকল ওলাই সোমাই গৈ ভিতৰৰ এইফালে আৰম্ভ হ'ব সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ব ৰাতিপুৱা 8 বজাৰ পৰা সমান্তৰালভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হ'ব তাত কেৱল ফুল দিব পাৰিব তাত থাকিব আৰু তাতে আটায়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব তাৰপিছতে আমাৰ বহুতখিনি উপসমিতি গঠন কৰা হ'ল তাৰ ভিতৰত নাম প্ৰসংগ ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰ তাৰ উপৰি ভালমানখিনি নামঘৰ আছে তেওঁলোকৰ তাতে নাম প্ৰসংগ হ'ব 9 বজাৰ পৰা 10:30 বজাৰ ভিতৰত প্ৰায় 2000 ভকত বৈষ্ণৱ তাত গোট খাব তাত বিভিন্ন কাৰ্যসূচীৰ ভিতৰত ভাগৱত পাঠো আছে গায়ন বায়ন আছে দিহানাম আদি অনুষ্ঠিত হ'ব ইয়াত এইবিলাকৰো প্ৰতি নাম প্ৰসংগৰ কমিটি আছে তাৰ কালি যিখিনি ৰাজহুৱা সভাৰ যিখিনি মানুহ আছে তাৰ বিভিন্ন ধৰণৰ যাৰ য'ত দিব পাৰি তেওঁলোকক তেনেকৈ সকলোকে অন্তৰ্ভুক্ত কৰিবলৈ দিয়া হৈছে উপসমিতিসকলে তেওঁলোকক অন্তৰ্ভুক্ত কৰি ল'ব গায়ন বায়নৰ কাৰণে দিয়া হৈছে তেনেকুৱা ধৰণৰ আৰু প্ৰতিখন উপসমিতিত একোজন নহ'লে বা 2জন বা 3জন পৰ্যন্ত চৰকাৰী বিষয়াক দায়িত্ব দিয়া হৈছে তেওঁলোকৰ লগত একে সময়তে যোৰহাটৰ এটা বৈশিষ্ট্যপূৰ্ণ জুবিন গাৰ্গৰ যিহেতু শৈশৱৰ এই স্থলী যোৰহাট তাত কিছুমান বৈদিক অনুষ্ঠানো কৰা হ'ব পৰিয়ালে যিধৰণে কৈছে সৰ্বাধিক 50তকৈ কেতিয়াও নহয় তেওঁলোকে 12ৰ পৰা 15ৰ ভিতৰত ৰাখিছে পৰিয়ালৰ মানুহ তেওঁলোকৰ যিটো আমাৰ 13 দিনত মৎস্য স্পৰ্শ হয় সেই অনুষ্ঠানটো সম্পূৰ্ণ অনুষ্টুপীয়াকৈ পাতিব তেওঁলোকৰ নিয়ম মতে অকল ধৰ্মীয় যিখিনি ৰীতি নীতি সেইখিনি ভিত্তিত হ'ব সেই অনুষ্ঠানটো ষ্টেডিয়ামৰ ভিতৰতে হ'ব তাৰ ভিতৰতে হ'ব আৰু সেই অনুষ্ঠানটো বৰ বিশেষ নহয় 10 বজাৰ পৰা 1 বজাৰ ভিতৰলৈ দিয়া হৈছে এই প্ৰতিটো কামৰ কাৰণে শ্ৰদ্ধাঞ্জলি এনেকৈ বৈদিক প্ৰতিটো কামৰ কাৰণে ইয়াতো কৰা হৈছে তাৰপিছতে আপোনাৰ আহিলে বেলেগ একো নাই পেণ্ডেল কমিটি আছে আৰু প্ৰৱেশ পথটো হ'ব যোৰহাট ষ্টেডিয়ামৰ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ভৱনৰ সেইফালেদি প্ৰৱেশ পথ থাকিব সেইফালেদি সোমাব লাগিব সোমাই তাতে ব্যৱস্থা কৰা হ'ব ৰাইজ সোমাই আহিব তাতে যদি বতৰ বেয়া হয় গৰম হয় তথাপি আমাৰ তাত খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে একেদৰে যোৰহাট ষ্টেডিয়ামৰ যিটো হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিং চেণ্টাৰ তাৰ কিনাৰত মানে তৃতীয়খন গেট হ'ব খুব সম্ভৱতঃ সেইফালেদি ৰাইজে প্ৰস্থান কৰিব পাৰিব
গেলেৰীত বহি চাবও পাৰিব, নহ'লে য'ত নাম ধৰ্মৰ যিখিনি অনুষ্ঠান হৈ থাকিব তাতো তেওঁলোকে তাত বহিব পাৰিব। তাত খালি চকী আসন নাথাকে, জ্যেষ্ঠসকলৰ কাৰণে ন্যূনতম কিছুমান আসন থাকিব তাত জ্যেষ্ঠসকলৰ কাৰণে। ইতিমধ্যে সমিতিয়ে বিভিন্ন অঞ্চলৰ পৰা গায়ন বায়ন আনিবলৈ যত্ন কৰিছে, তেওঁলোকৰ লগত যোগাযোগ হৈছে, প্ৰায় চূড়ান্ত হৈ গৈছে। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, আমি আটাই ইমানখিনি কমিটি গঠন কৰা হ'ল। আজি সাংবাদিক বন্ধুসকল, আমাৰ সাংবাদিকৰ যিখন কমিটি দিয়া হৈছে তাত আপোনালোক সকলোকে প্ৰিণ্ট এণ্ড ইলেক্ট্ৰনিক মিডিয়া আটাইকে আমি অন্তৰ্ভুক্ত কৰি লৈছোঁ আপোনালোকৰ অনুমতি সাপেক্ষে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, কিমান মানুহ হ'ব সেই কথাটো কোনেও ঠাৱৰ কৰিব পৰা নাই। আমি যোৰহাটবাসী হিচাপে এই অনুষ্ঠানটো শৃংখলাবদ্ধভাৱে কেনেকৈ পালন কৰিব পাৰোঁ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে স্বেচ্ছাসেৱকৰ দায়িত্ব গ্ৰহণ কৰিছে। সেই কথাটো মনত ৰাখি আটাই শান্তি যিটো নিয়ম শৃংখলা বজাই ৰাখি এই অনুষ্ঠানটো আটাই নিজৰ বুলি ভাবি আটাইৰ সহায় সহযোগ কামনা কৰিছে। যিখন সমিতি গঠন কৰাইছে আটাই সেইটোৱে ডাঙৰ লক্ষ্য কৰিছে। ইয়াত থাকিব আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসন, আমাৰ বিভিন্ন অনুষ্ঠানে লৈছে যদিও আটাই ৰাইজৰ সহযোগিতা কামনা কৰা হৈছে। এতিয়া কোৰ কমিটি আৰু গোটেই ষ্ট্ৰাকচাৰ কমিটি মিলি যিটো এৰেঞ্জমেণ্ট কৰিছোঁ তাৰ এটা প্ৰতিচ্ছবি মই আপোনালোকক দেখাই দিওঁ। এনেকুৱা আমাৰ যিটো ষ্টেডিয়ামৰ এইটো ডিজাইন বনাইছোঁ, এইটো আমি বৰপাত্ৰ আলি যদি আপোনালোকে ফ'কাছ কৰে, এইটো তলত বৰপাত্ৰ আলি আছে। বৰপাত্ৰ আলি যিটো JB কলেজৰ সন্মুখত ৰাস্তা, তাতে ইয়াতে আছাম হাই পাৰফৰ্মেঞ্চ ফিটনেছ ট্ৰেইনিং চেণ্টাৰ আছে। তাৰ এইটো ছাইডত, তাৰ ৰাইট ছাইডত এটা এণ্ট্ৰি আছে, সেইটো পাব্লিকৰ কাৰণে গোটেই এণ্ট্ৰি পইণ্টটো ইয়াতে হ'ব। ইয়াৰ পৰা সোমাই এই মাজৰ পিচ যিটো আমাৰ ক্ৰিকেট পিচ আপোনালোকে জানে, এইটো ইয়াত আছে। পিচৰ বেক ছাইডে ইয়াৰ পৰা পাব্লিকে সোমালে ইয়াতে এনেকৈ গৈ মেইন যিটো পণ্ডাল হ'ব, য'ত নাম প্ৰসংগ, গায়ন বায়ন, দিহানাম আৰু গোটেই মাংগলিক অনুষ্ঠানৰ যিমানখিনি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে গোটেইখিনি এই মেইন পণ্ডালত হ'ব। ৰাইজে ইয়াৰ পৰা সোমাই এনেকৈ গায়ন বায়ন আৰু নাম প্ৰসংগ যিটো পণ্ডাল আছে তাতে দৰ্শন কৰি তাতে সেৱা জনায়। তাৰপিছত এনেকৈ আহি ইয়াতে আমি এটা ডেডিকেটেডলি পৰিয়ালবৰ্গৰ কাৰণে যিহেতু বৈদিক অনুষ্ঠান এটা লোৱা হৈছে, সেই বৈদিক অনুষ্ঠানৰ কাৰণে পৰিয়ালৰ কাৰণে এটা বেলেগকৈ এটা এৰেঞ্জমেণ্ট কৰিছোঁ। তাত তেওঁলোকৰ নিজৰ পৰিয়ালৰ মাজত যিটো ৰিচুৱেলছ আছে সেইটো যাতে তাতে তেওঁলোকে কৰি ল'ব। আৰু তাৰ সন্মুখেদি তাৰ নেক্সটত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰণে এটা বেলেগকৈ এৰেঞ্জমেণ্ট ইয়াত কৰা হৈছে। ৰাইজে ইয়াৰ পৰা আহি শ্ৰদ্ধাঞ্জলি জনাবলৈ ইয়াতে আহিব পাৰিব। আৰু ইয়াতে শ্ৰদ্ধাঞ্জলিত আমাৰ জুবিন গাৰ্গৰ চিতা ভস্মটো ইয়াতে ৰখা হ'ব আৰু তাৰ প্ৰতিচ্ছবি এটা শ্ৰদ্ধাঞ্জলি জনাবলৈ ইয়াতে আমি এটা পণ্ডালত বেলেগকৈ ৰখা হ'ব। তাৰ পৰা ৰাইজে এনেকৈ আহি ইয়াতে যিটো ফুড পেকেট বা এটা মহাপ্ৰসাদৰ যিটো পেকেট এটা ল'ব, সেইটো ইয়াতে এক্সিট কৰাৰ আগতে চব আমি বেলেগ বেলেগ কাউণ্টাৰ্ছ ইয়াতে এৰেঞ্জ কৰিছোঁ। তাৰ পৰা ফুড পেকেটটো কালেক্ট কৰি নিজৰ শ্ৰদ্ধাঞ্জলি জনাই সেৱা জনাই ইয়াৰ পৰা ওলাই যাব পাৰিব। আৰু আকৌ হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিং চেণ্টাৰৰ লেফ্ট ছাইডৰ গেটেদি তেখেতসকলে বাহিৰত ওলাব পাৰিব। সেইটো হৈছে গোটেই পাব্লিকৰ ৰাইজৰ যিটো মুভমেণ্ট হ'ব তেনেকৈ কৰা হ'ব। ইয়াতে আমি ড্ৰিংকিং ৱাটাৰ, টয়লেট, গোটেই ফেচিলিটিজ যিমানখিনি বেছিক আছে সেইটো কৰা হৈছে। টয়লেটৰ কাৰণে আমাৰ এটা JDSA ফিল্ডৰ পিছফালেও এটা এৰেঞ্জমেণ্ট আমি কৰা হ'ব। আৰু তাৰ লগতে যিটো এণ্ট্ৰি পইণ্ট আছে, এণ্ট্ৰি কৰাৰ পাছত লেফ্টতে আৰু এটা টয়লেটৰ এৰেঞ্জমেণ্ট তাতে কৰা হ'ব। ড্ৰিংকিং ৱাটাৰ বেলেগ বেলেগ ডিষ্টেঞ্চত আমি এৰেঞ্জমেণ্ট কৰিম। তাত ৱাটাৰ ডিছপেঞ্চাৰ থাকিব আৰু তাতে পাব্লিকে কাৰোবাক খোৱা পানী দৰকাৰ হ'লে তাতে খাব পাৰিব। তাতে আমাৰ ড্ৰিংকিং ৱাটাৰ আৰু টয়লেটৰ কাৰণেও এটা ৰাইজৰ মাজতে এটা কমিটি গঠন হৈছে। তাতে লগতে PHE অফিচিয়েলছ আছে হেল্প কৰিবলৈ, আৰু লগতে ভলেণ্টিয়াৰ্ছ যিটো কমিটি আছে সেই ভলেণ্টিয়াৰ্ছ কমিটি ইনাফ নাম্বাৰ্ছ অফ ভলেণ্টিয়াৰ্ছ দিব আৰু তেখেতসকলে ড্ৰিংকিং ৱাটাৰ আৰু টয়লেট এৰেঞ্জমেণ্টত সহায় কৰিব। তাৰ লগতে এটা আমি ডেডিকেটেড এটা পণ্ডাল বনাইছোঁ, য'ত আমাৰ চিনিয়ৰ চিটিজেনছ এল্ডাৰলি কোনোবা আহিলে তেখেতসকলৰ বহাৰ কাৰণে এটা আমি বেলেগকৈ এটা এৰেঞ্জমেণ্ট কৰিছোঁ। সেইটো এটা ডেডিকেটেডলি চিনিয়ৰ চিটিজেনছৰ কাৰণে থাকিব আৰু তেখেতসকলৰ কাৰণে এটা বেলেগ এণ্ট্ৰি ডেডিকেটেডলি থাকিব, যাতে কোনোবা যদি একদম এল্ডাৰলি বা বয়সস্থ মানুহ বা চিনিয়ৰ চিটিজেন আহিলে তেখেতে যাতে ডাইৰেক্টলি কোনো অসুবিধা নোপোৱাকৈ ডাইৰেক্টলি এণ্ট্ৰি কৰি তাত এই এৰিয়াত বহিব পাৰে। সেইটো অভাৰঅল এৰেঞ্জমেণ্ট আছে। ইয়াতে আমাৰ যিটো ষ্টেডিয়াম কমপ্লেক্স আছে
য'ত পেভাৰ ব্লক লগা আছে তাতেহে আমাৰ যিটো য়োগা ৰুম আছে আপোনালোকে জানে সেই য়োগা ৰুমতে আমি এটা টেম্পৰাৰী 40 to 50 বেডেড এটা আমি টেম্পৰাৰী হস্পিটেল এটা ৰেডি কৰিম য'ত যদি কাৰোবাৰ কিবা মেডিকেল এমাৰ্জেঞ্চি হৈছে যাতে আমি লগালগ ফিল্ডৰ পৰা তেখেতক তাতে লৈ যাব পাৰোঁ এটা মেডিকেল টীম ভিতৰতো থাকিব এমাৰ্জেঞ্চি ৰেছপন্স কৰাৰ কাৰণে আৰু বাকী এটা গেলেৰীৰ তলত যিটো য়োগা ৰুম আছে তাতে এটা 40 বেডেড হস্পিটেল আমি তাতে কৰিম পৰিয়ালবৰ্গৰ যিটো মৎস্য স্পৰ্শ অনুষ্ঠান হ'ব সেইটো বেলেগকৈ এটা এৰেঞ্জমেণ্ট পিছফালে কৰা হৈছে যিটো ছুইমিং ছ'চাইটি গেটেদি তেখেতসকলে ডাইৰেক্টলি ইউজ কৰি তাতে অকল পৰিয়ালৰ যিটো বৈদিক অনুষ্ঠানৰ লগত সম্পৰ্ক ৰাখি যিটো মৎস্য স্পৰ্শ কৰিব সেইটো তাতে ডেডিকেটেডলি কৰি ল'ব যাতে তেখেতসকলৰ কোনো ডিষ্টাৰ্বেঞ্চ নোহোৱাকৈ নিজৰ যিটো ৰিচুৱেলছ বা মৎস্য স্পৰ্শ আছে ভালকৈ যাতে তাতে কৰিব পাৰে এই গোটেই এৰেঞ্জমেণ্ট আছে বাকি পাৰ্কিঙৰ এৰেঞ্জমেণ্ট ট্ৰাফিক এৰেঞ্জমেণ্ট আমাৰ পুলিচে আমাৰ চিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ ইয়াত উপস্থিত আছে তেখেতসকলে ডিটেইলত কৰিছে তেখেতসকলে এই পাৰ্কিঙৰ আৰু ট্ৰাফিক এৰেঞ্জমেণ্ট জনাব আৰু দৰকাৰ হ'লে আমি পাৰ্কিঙৰ এতিয়াও আৰু অলপ কাম কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত